চাহৰ বিজনেছৰ ওপৰত মোৰ মানে এটা মোৰ হাজবেণ্ডে নিজেই প্ৰথম চাহ কৰিছিলে, কিন্তু জৈৱিকলৈ কনভাৰ্ট কৰাটো মোৰ মনত জাগিছিলে যে মানুহৰ প্ৰথম কথা হ'ল কি মানে হেল্থ বেনিফিটটো ইমান মানে ৰাসায়নিক দ্ৰব্যবিলাক পেষ্টিচাইডে ইমান মানুহৰ মানে ছাইড ইফেক্ট কৰিছে, হেল্থ এফেক্ট কৰিছে। তাৰ ওপৰত মোৰ এটা মনত কনচেপ্ট আহিলে, যদি মই চাহখিনিয়ে যদি ডেইলি আমি এটোপাল যদি ভাল চাহ খাওঁ, হেল্থ বেনিফিট চাহ খাওঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যটো এটা কাৰণে ভাল হ'ব। সেই বস্তুটো মনলৈ অহাৰ লগে লগে মোৰ অকণমান মাটি আছিলে, তাত মই চাহ পুলি কোনো দৰৱ ইউজ নকৰাকৈ মাত্ৰ অকল গোবৰ দি পেলাই মই পুলি ৰুইছিলোঁ। আৰু তেতিয়াৰ পৰাই মোৰ মনলৈ আহিলে যে মই যদি কিবা এটা বিজনেছ কৰোঁ, যিটো নেকি হেল্থ বেনিফিট বিজনেছ হ'ব লাগিব, স্বাস্থ্যজনিতৰ বিজনেছ হ'ব, ব্যৱসায় হ'ব লাগিব। সেইটো কাৰণে তেতিয়া মোৰ হাজবেণ্ডেও মোক মানে প্ৰেৰণা যোগালে আৰু দুইজনে একমত হৈ পেলাই 2014 মানে মই প্ৰডাক্ট বনাবলৈ আৰম্ভ কৰিলোঁ। 14, 15, 16 এই 3 বছৰ মই জাষ্ট মানে ট্ৰেইনিং হিচাপে চলি আছিলোঁ। 16 মই সম্পূৰ্ণ হেণ্ডমেড মানে প্ৰডাক্ট কৰিবলৈ ল'লোঁ। কেৰাহীত ফাৰ্ষ্ট টাইম কেৰাহীত বনালোঁ, টাইৱান বা চাইনাবিলাকে যেনেকৈ কৰে কেৰাহীত কৰিলোঁ। কেৰাহীৰ পৰা তাৰমানে লাহে লাহে হেণ্ডমেড মেচিন তৈয়াৰ কৰি 16 চনৰ 26 জুলাই তাজভিভান্তাত মোৰ এখন এক্সপো আছিলে, তাত মোৰ চেংছ অৰ্গেনিক নাম দি পেলাই প্ৰডাক্টটো লঞ্চ কৰিছিলোঁ। আৰু সেই জীৱনৰ মোৰ এটা অতি আনন্দৰ দিন, যিটো নেকি মই নিজৰ হাতেৰে গঢ়ি পেলাই বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ। আৰু সেই তেতিয়াৰ পৰাই মই লাহে লাহে হাতেৰে বনাৰ মেচিন তৈয়াৰ কৰি কিছুমান হাতেৰে বনাওঁ, কিছুমান মেচিনে বনাওঁ, বিভিন্ন ধৰণৰ চাহখিনি তৈয়াৰ কৰি অসমতেই নহয়, ভাৰততেই নহয়, বাহিৰলৈও মই দিবলৈ সক্ষম হৈছোঁ। এটা ফাইনেন্সিয়েল মানে টু ফাৰ্ষ্ট অফ অল মানুহে সকলোৱে তাৰমানে সেইটো সন্মুখীন হয়। মই এগৰাকী এণ্টাৰপ্ৰিনাৰ হিচাপে বা ব্যৱসায় কৰিবলৈ যোৱাৰ যেতিয়াই মই মনত মানে স্থিৰাং কৰিলোঁ, তেতিয়া মই কানাড়া বেংকৰ পৰা এটা 21 লাখ টকাৰ লোন লৈছিলোঁ। আৰু লোন লৈ মই সেইটো মোৰ সেই সৰু ফেক্টৰীটো ইষ্টাব্লিছ কৰিছিলোঁ। আৰু তাৰ পৰাই অকণকৈ মই ধাৰ মাৰিছোঁ। 17 চনত মই গোলাঘাট DIC উদ্যোগ বাণিজ্য বিভাগত মানে মোৰ ব্ৰেণ্ডটো ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়াৰ পৰা তেওঁলোকে মোক কিছুমান সুবিধা দিয়ে, তাৰমানে কি আপোনালোকে এনেকৈ কৰক, এটা ছাবচিডি পাব, আপোনাৰ প্ৰডাক্টখিনি ইউনিটখিনি এনেকুৱা এটা বনাওক, বজাৰ দখল কৰিবলৈ সক্ষম হওক, তেনেধৰণে গাইড কৰি আৰু মই লাহেকৈ তেওঁলোকে মোক চিলেক্ট কৰে এগৰাকী মানে উদ্যোগী মহিলা হিচাপে, মানে বাহিৰত দিল্লী প্ৰগতি মৈদান, কলকাতা, মুম্বাই, ফুড এক্সপো এইবিলাকত যাবলৈ মানে মোক এটা ৱে দিছিলে। আৰু সেই ৱেটোৰ পৰা মোক কিছুমান বায়াৰ্ছবিলাক মানে পাবলৈ সক্ষম হৈছিলোঁ। মোৰ গৌৰৱৰ কথা কি, সেই উদ্যোগ বাণিজ্য বিভাগ আৰু গোলাঘাটৰ প্ৰশাসনে 2018 চনৰ 26 জানুৱাৰীৰ দিনা গোলাঘাট জিলাৰ এগৰাকী সফল উদ্যোগী মহিলা হিচাপে তেওঁলোকে মোক পুৰস্কাৰপ্ৰাপ্ত আৰু এৱাৰ্ড দি পেলাই সন্মানিত কৰিছিলে 26 জানুৱাৰীৰ দিনা। এই কিছুমান মানে অকলে এটাই নহয়, কিছুমান এনেকুৱা এটা আছে যিখিনি এটা প্ৰেৰণা হয়, মোক লৈ কোনোবাই প্ৰেৰণা পাইছে, তাতে মই কাৰোবাৰ এটা পৰিয়ালক জীৱিকা, মোৰ কৰ্মৰ থোৰেদি জীৱিকা এটা দিব পাৰিছোঁ তেওঁলোকৰ, সেইটো এটা মই নিজে আনন্দিত হওঁ। প্ৰমোট কিছুমান মই এক্সপোৰ দ্বাৰা কৰোঁ। প্ৰথম কথা হ'ল এক্সপোত যাওঁ, এক্সপোবিলাকত কৰোঁ, টি বৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন আছে মোৰ, টি বৰ্ডে মোক কেতিয়াবা মাতে। আৰু গোলাঘাটতেই নহয়, অসমৰ ভিতৰতে জৈৱিকতাৰে চাহ প্ৰথম প্ৰস্তুত কৰি মহিলা হিচাপে মই কৰিছিলোঁ। সেইকাৰণে টি বৰ্ডেও মোক বহুত এনকাৰেজ কৰে। আৰু তেওঁলোকে ফাৰ্ষ্ট মোকেই ফেক্টৰী লাইচেঞ্চ দিছিলে মহিলা হিচাপে, আৰু তেওঁলোকে মোক মাতে। সেইবিলাক মানে বায়াৰ্ছবিলাক আহে, তেনেকৈ প্ৰমোট কৰোঁ, এক্সপো প্ৰমোট কৰোঁ। আৰু আমাৰ নিজৰ এটা ৱেবছাইট আছে scienceorganic.com বুলি, সেই ৱেবছাইটৰ থ্ৰুৱেদিও পাওঁ। আৰু কিছুমান মোৰ এখন আউটলেট আছে কাজিৰঙাত, কোহৰাত, সেই আউটলেট কাজিৰঙালৈ টুৰিষ্টবিলাক আহে, যিবিলাক পৰ্যটকে মোৰ চাহটো দেখি ভাল পায় খায়, তেওঁলোকৰ দিও পাওঁ। মোৰ ইয়াত ট্ৰেইনিং ল'বলৈ কিছুমান টোকলাই আণ্ডাৰত আহে,
টুকলাই মানুহখিনিয়ে মানে মোৰ ইয়ালৈকে পঠিয়ায় এগ্ৰিকালচাৰ কিছুমান ষ্টুডেণ্ট মানে ইয়াত আহে শিকে সেই থ্ৰুৰেদি পাওঁ তাৰোপৰি কাজিৰঙাত কিছুমান টুৰিষ্ট আহে ধৰক তেওঁলোকে দেখে যে আমাক শিকাব পাৰিব নেকি কাৰণে স্পেইনৰ এগৰাকী ছোৱালী প্ৰায় 14 দিন দি থাকিলে আনাষ্টেচিয়া তাৰপৰা অগ্ৰিছৰ তাই স্পেইনৰ ল'ৰা ছোৱালী কেইটামান আহিছিলে তেনেকৈ কলকাতাৰ তেওঁলোকে ইউনিভাৰ্চিটিত আছিলে আৰু মোৰ ইয়াত খবৰ পাই পেলাই টি বৰ্ডে পঠাইছিলে তেনেকৈ ট্ৰেইনিংখিনি কৰাই আমাৰ গোলাঘাটৰো কিছুমান ল'ৰাই আজিকালি ধাৱমান হৈছে জৈৱিকলৈ সেই জৈৱিকৰ ধাৱমানত তেওঁলোকেও অলপ নিজৰ হাতেৰে বনোৱা চাহ দেশত বিকিবলৈ সক্ষম হৈছে এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তেওঁলোকে দিলে তেতিয়া হয় এটা পে' কৰিব লাগে তেনেকুৱা 2 মাহ এমাহৰ তেনেকৈ তাৰমানে মই শিকাই পেলাই পঠাই দিওঁ মানে থাকি ল'ব লাগিব পাৰ ডে মানে সদায় পাৰ ডে উইকেণ্ড নহয় সেইটো তই ইণ্টাৰ্ণশ্বিপ কৰাজনৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ উইকলি আহিব নে এভৰি ডে আহিব সেইটো কথা আমাৰ এতিয়া টুকলাই আণ্ডাৰতে হৈ গ'ল বিদেশৰ পৰাও আহিছিলে ইয়াৰ অৰুণাচল ইংলেণ্ড তাৰপিছতে চিলিগুৰি এইটো কৰিমগঞ্জ এইবিলাকৰ ষ্টুডেণ্ট কিছুমান আহি পেলাই টি টেষ্টিং কোৰ্চটো শিকিলে টি মেকিংটো শিকিলে টি কি বেনিফিট আছে টি ব্লেণ্ডিংটো শিকিলে ব্লেণ্ডিং কেনেকৈ কৰিব পাৰি এতিয়া বহুতে ব্লেণ্ডিং কৰে ব্লেণ্ডিং কৰা এটা ৰেচিঅ' থাকে আৰু যিটো মানে আমি কেতিয়াবা যেনিবা আজি ৰ'জ পেটেল মানে পেকেটটো চাহটো ৰ'জ পেটেলটো আমি ৰ'জ ফ্লাৱাৰটো কিমান দিব লাগিব গ্ৰীণ টিৰ লগত দিলে ভাল হ'ব নে ব্লেক টিৰ লগত দিলে ভাল হ'ব এই বস্তুখিনি এটা ট্ৰেইন আপ কৰা হয় স্পেচিয়েলিটি টি বনাওঁ স্পেচিয়েলিটি মানেই হ'ল তাৰ কাৰ্ডিয়াটো অলপ বেলেগ হ'ব লাগিব কাৰণ কেলৈ তাৰ গুণাগুণটোও বেলেগ হ'ব লাগিব বনোৱা পদ্ধতি বেলেগ হ'ব লাগিব তাৰ তাৰিকাটো বেলেগ হ'ব লাগিব আৰু চাহ বনোৱা আপুনি এতিয়া একাপ চাহ খাব আমাৰ ঘৰত মানে গাখীৰ চাহ একাপ দি দিলে চাহটো উতলালে গাখীৰ দিলে তাত চেনি দিলে আদা দিলে মছলা দিলে চাহকাপ বনিলে কিন্তু আমি যিখিনি স্পেচিয়েলিটি টিটো বনাওঁ সেই চাহ বনোৱাৰ পদ্ধতিটো বেলেগ আপুনি ধৰক এটা ফিজন কাপ ল'লে তাত মানে চাহ উতলা গৰম পানী দিলে উতলা গৰম পানীত দিয়াৰ লগে লগে চাহটো দিলে তাত 5 মিনিট চাহটো ৰাখি চাকি পেলাই আপুনি ধুনীয়াকৈ খালে কিন্তু আমাৰ প্ৰডাক্টটো ওৱান টাইম ইউজ নহয় যেনেকৈ চিটি চাহটো এবাৰ খালে পেলাই দিলে কিন্তু আমি 3 টাইমছ ইউজ কৰিব পাৰোঁ গ্ৰীণ টি আপুনি 3 টাইমছ কৰিব পাৰে ছেম এৰমা ছেম ভেলুৱেবল ছেম টেষ্টি থাকিব 3 টাইমছ আপুনি ইউজ কৰিব পাৰে মই ধৰক হোৱাইট টি বনাওঁ উলং বনাওঁ আৰু গ্ৰীণ টি অৰ্থডক্স এই 4টা মোৰ মেনুফেকচাৰ তাৰ লগত মই কিছুমান ব্লেণ্ড কৰোঁ এতিয়া অপৰাজিতা ফ্লাৱাৰটো যিটো বাটাৰফ্লাই বি বুলি কোৱা হয় সেইটো হ'ল মানে মই এতিয়া আছে মোৰ গাৰ্ডেনত লেমন গ্ৰাছ মোৰ গাৰ্ডেনত আছে তাৰপিছত জেচমিনটো আছে ৰ'জ পেটেল বনাওঁ ৰোজমেৰী বনাওঁ ৰোজমেৰীটো যিটো এটা মানে ধৰক মছলা খোৱা হাৰ্বছ হয় কিন্তু সেই হাৰ্বছটো মানে হেল্থ বেনিফিট কি আমি এতিয়া খানাটোত দিওঁ ৰোজমেৰীটো আমি ৰোষ্টেড কৰোঁ কিবা কিবি আলু বা চিকেন ৰোষ্টেড কৰোঁ সেইটো কিন্তু আমি মুখৰ টেষ্টিৰ কাৰণে কিন্তু চাহৰ লগত যিটো দিওঁ সেইটো আকৌ হেল্থ বেনিফিট এইটো হেয়াৰ ফলিঙৰ কাৰণে খুব ভাল কেতিয়া এতিয়া ৰোজমেৰীৰ মানে অইল ওলাইছে অইলটো এতিয়া চুলিত লগালে কেতিয়াও চুলিটো নকৰে কিন্তু আমি কি কৰোঁ চাহৰ লগত গ্ৰীণ টিৰ লগত ব্লেণ্ড কৰোঁ কেলৈ ব্লেণ্ড কৰোঁ গ্ৰীণ টি হাই এণ্টি অক্সিডেণ্ট আছে তাৰ হেল্থ বেনিফিট জানে মেটাবলিজিমৰ কাৰণে ভাল কি কয় এণ্টি অক্সিডেণ্ট তাৰ ইমিউনিটি বুষ্টাৰ আছে গতিকে তাৰ লগত আমি কি দিছোঁ এটা হেল্থ বেনিফিট মানে হাৰ্বছ ইউজ কৰিছোঁ যিটো কাৰণে আমাৰ কাৰণে হেয়াৰ ফলিংটো যিটো সদায় আমাৰ চুলিটো সৰিবলৈ ধৰে সেইটো আমাৰ ষ্টপ কৰিব বন্ধ কৰি দিব লাহে লাহে সেইটো কাৰণে তেনেকুৱা কেমমাইল ফ্লাৱাৰটো কেমমাইল ফ্লাৱাৰ এতিয়া মানুহৰ কি হয় টোপনি কেতিয়াবা মানুহৰ যায় টোপনি মানে ধৰক খুব টেনশ্যনত থাকিলে মানে মানুহৰ এটা ইনচমিয়া এনেকুৱাবিলাক আহে সেই বস্তুটো আমি কি কৰোঁ উলিয়াই পেলাই আমি গ্ৰীণ টিৰ লগত মিলাওঁ গ্ৰীণ টিৰ লগত মিলালে ইভিনিং টাইমত যদি একাপ চাহ খায় মানুহজনে সেই দুৰ্বল ভাগৰুৱা ভাৱটো আঁতৰি গ'ল আৰু প্লাছ মানে টোপনি আহিলে টোপনি অহাত বহুত সহায় কৰে
এতিয়া অপৰাজিতা ফুলটোৰ হেল্থ বেনিফিট হয় যিখিনি আমাৰ নাৰ্ভছৰ প্ৰব্লেম আছে নোজ কেতিয়াবা আমাৰ ব্লাডিং হয় সেইটো ষ্টপ কৰে নাৰ্ভ যেতিয়া আমি ৰাতি শুবলৈ লওঁ আমাৰ নাৰ্ভছবিলাক আমাৰ টানি টানি ধৰে সেইখিনিত তাৰমানে আমি যদি ৰেগুলাৰ অকণকৈ আমি খাই থাকোঁ গতিকে সেইটো হয় কাৰণ আমি এটা কেমিকেল চাহকাপ দিনটোত 5 বাৰ খোৱাতকৈ যদি আমি একাপ ভাল চাহ দিনটোত 2 বাৰো খাওঁ আমাৰ কাৰণে ভাল হ'ব সেই বস্তুটো আমি সদায় ভাবি থাকোঁ এতিয়া নট অনলি টিয়ে যে অকল ব্যৱসায় নেকি কাৰণ আজিকালি মহিলাৰ কাপোৰ কৰিব ব্যৱসায় হ'ল আচাৰ ব্যৱসায় হ'ল হালধি আদা ভোট জলকীয়া নেমু টেঙা এইবিলাক আজিকালি বাহিৰলৈ যাবলৈ ধৰিছে এইখিনিতো মহিলা মোৰ এগৰাকীৰ ফ্ৰেণ্ডে কাৰ্বি আংলঙত তাই টন বাহিৰলৈ পঠিয়াই টন মানে ধৰক বস্তুবিলাক বাহিৰলৈ পঠিয়াই কাৰ্বি আংলঙৰ মৌবাগানৰ ওচৰত তাৰ দ্বিতীয়তে কথা হ'ল কি এতিয়া কাপোৰৰ ব্যৱসায় অসমৰ ভাৰতৰ বাদেও বিদেশত অসমৰ কাপোৰৰ পাট মুগা কাপোৰে মানে স্থান পাইছে দখল কৰিছে গতিকে কাৰ কাৰণে মহিলাসকলে আগবাঢ়িছে কাৰণে দখল কৰিব পাৰিছে আগতেও আছিলে তাৰ দ্বিতীয়তে আপুনি চাওক এতিয়া পিঠা পনাখিনি মহিলাই আজিকালি পিঠা পনা খুন্দি নিজৰ স্বাৱলম্বিতা আগবাঢ়িছে মহিলা সবলীকৰণৰ ভিতৰত মই যদি ভাবোঁ এতিয়া মানে আমাৰ কিছুমান উদাহৰণ আছে দিব পাৰোঁ আজি শিশু কাইলৈ দেশৰ নাগৰিক সেই নাগৰিক হ'বলৈ কোনে প্ৰেৰণা দিব মাকে প্ৰেৰণা দিব এগৰাকী মাতৃয়ে প্ৰেৰণা দিব এগৰাকী মহিলাই প্ৰেৰণা দিব সেই মহিলাগৰাকীৰ যিখিনি মানে গুণ সেই ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা আদৰ্শৰ ৱে মই নৱপ্ৰজন্মক এটা উদাহৰণ দিব বিচাৰোঁ যে চোৱা তোমালোকে মানে ধৰক দেউতাৰ দুবিঘা মাটিটো তোমালোকে যদি নিজৰ হস্তমথিত চাহটো বনাই বজাৰত যদি অকণমান নিজৰ লাভালাভৰ বা নিজৰ চলিব পৰাকৈ কিবা এটা কৰিব পৰা এটা তোমাৰ এটা আদৰ্শ হয় কাৰণ আমি কেমিকেল ৰাসায়নিকৰ লগৰ পাছে গৈ পেলাই কি কয় আজিকালি ডাঙৰ কোম্পানীবিলাকে ৰাসায়নিক দ্ৰব্যখিনি মানুহক কৰে যে পাত বেছিকৈ আহিব গছ বাঢ়িব ফল দিব ধানতেই হওক বা অন্যান্য শাক পাচলিত আজিকালি মানুহৰ ৰাসায়নিক দ্ৰব্য বেছি বাঢ়ি গৈছে কিন্তু মই তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি এই বস্তুটো আগলৈ উলিয়াই আনিছিলোঁ চাহটো যাতে কেনেকৈ জৈৱিকতাৰে মই বজাৰত দখল কৰিব পাৰোঁ এইটো এটা আছিল মোৰ মনৰ উদ্দেশ্য